আজিৰ পৰা তই আৰু আমাৰ ঘৰত কোনো কাম কৰাৰ দৰকাৰ নাই। তোৰ কি কি কাপোৰ কানি আছে সব টালি টোপোলা বান্ধি ঘৰৰ পৰা ওলা। মই আকৌ টালি টোপোলা বান্ধি কলৈ যামগৈ? য'তে যাওঁ গৈ থাক। মই আৰু তোৰ লগত সংসাৰ কৰিব নোৱাৰো। আপোনাৰ আকৌ কি হ'ল? এইবোৰ কি কথা কৈছে আপুনি? মই সঁচা কথাই কৈছো। মই তোৰ লগত সংসাৰ কৰিব নোৱাৰো, কাৰণ তই এজনী বন্ধা, যাক কোৱা হয় বাজি। তই এজনী বাজি, তই কোনো দিনাখনেই সন্তান জন্ম দিব নোৱাৰ। আপুনি এনেকৈ মোৰ গাত দুখ জাপিলেই নহ'ব। মোৰ সন্তান নোহোৱাৰ আঁৰত কিজানি আপোনাৰো কিবা সমস্যা আছে। অকল মোৰ গাত দুখ জাপি দিলেই নহয়। তই কি বুলি ভাবিছ? মই একো নজনাকৈ তোক দুখ জাপি দিছো? সিদিনাখন তোক হস্পিটেললৈ গৈছিলো নে নাই? আজি মই ৰিপৰ্ট আনিবলৈ গৈছিলো, ডক্টৰে চাফাকৈ কৈ দিছে তই আৰু সন্তান জন্ম দিব নোৱাৰ। সেইটো ৰিপৰ্ট ল, চা তই। তাত চব স্পষ্ট লিখা হৈ আছে তই কোনো দিনাখনেই সন্তান জন্ম দিব নোৱাৰ। মোৰ একো বেয়া ৰিপৰ্ট ওলোৱা নাই, মোৰ চব ঠিকেই আছে। তোক মই আগতে কৈছিলো যে এইজনীক বিয়া পাতিব নালাগে। প্ৰেম ভাল পোৱাই সকলো নহয়, তই মোৰ কথা নুশুনিলি। এতিয়া বুজি পাইছ নহয়? এইজনী যদি ল'ৰা ছোৱালীয়ে জন্ম দিব নোৱাৰে, তেনেহ'লে কি এই চকুৰ আগতে লৈ চাই থাকিবি নেকি? নে তাই ভৰি ধুই ধুই পানী খাবি? যিজনী বোৱাৰীয়ে এইখন ঘৰৰ বংশ বৃদ্ধি কৰিব নোৱাৰিব, এইখন ঘৰলৈ এটা নাতি আনিব নোৱাৰিব, সেইজনীক এইখন ঘৰত ৰাখি থাকি কি লাভ আছে? এই এতিয়াই ঘৰৰ পৰা উলিয়াই দে। আৰু তই দ্বিতীয় বিবাহৰ কথা চিন্তা কৰ। ঐ, তই কি চাই আছ? ওলা, এইখন ঘৰৰ পৰা তই আজিয়ে ওলা। মা, তেনেকুৱা কথা নকব মা। মই এইখন ঘৰৰ পৰা কলৈকো নাযাওঁ। মই হোমক সাক্ষী কৰি তেওঁৰ লগত বিয়া হৈছো। মই তেওঁৰ লগত সুখৰ সংসাৰ কৰাৰ সপোন দেখিছো মা। তেওঁক মই বহুত ভাল পাওঁ। মৃত্যুৰ আগমুহূৰ্তলৈকে মই তেওঁক এৰি কলৈকো নাযাওঁ। মই আপোনালোকৰ ভৰি ধৰিছো মা, আপোনালোকে মোক এইখন ঘৰৰ পৰা উলিয়াই নপঠিয়াব। মোৰ মনে কৈছে এই ৰিপৰ্টটো ভুল। আমি আকৌ এবাৰ ডক্টৰক দেখাম মা। চহৰলৈ যাম, চহৰৰ ডাঙৰ ডক্টৰক দেখাম। তোক চহৰৰ ডাঙৰ ডক্টৰৰ ওচৰলৈ নিয়া মোৰ কোনো ইচ্ছা নাই। সেইবোৰ কৰি টকা পইচাবোৰ মিছাতে বৰবাদ কৰা কোনো প্ৰয়োজন নাই। চহৰৰ নালাগে, বিদেশলৈ নিলেও তোৰ সেই একেটা ৰিপৰ্টে ওলাব। মুঠতে তই এতিয়া ইয়াৰ পৰা ওলা। নাই নাই, মই এই ঘৰ এৰি কলৈকো নাযাওঁ। মই আপোনাৰ লগতেই থাকিম। ঐ, তই যাবি নে নাযাওঁ? তই যদি নাযাওঁ আজি মই তোক ডিঙি টিপি মাৰি পেলাম। বাবা, এৰি দে। তাইক মাৰি কি তই জেললৈ যাব বিচাৰিছ নেকি? তাই যদি এনেকৈ নাযায়, বাপেকক মাতি পঠিয়া। বাপেকৰ লগত আলোচনা কৰি পঠিয়াই দে। তুমি ঠিকেই কৈছা মা। এই বাপেককে খবৰ দিওঁ, বাপেক আহি যি কৰে তাকেই কৰক। কিয় বা ইমান খৰধৰকৈ মাতি পঠিয়াইছে? ছোৱালীজনী কিবা হৈছে নেকি আকৌ? একো নকলেও নহয়। ৰ'দডালহে যেনেকৈ দিছে। জোঁৱাই, যিমান টকা পইচা লাগে লাগক, সকলোবোৰ টকা পইচা মই খৰচ কৰিম। দৰকাৰ হ'লে তাইক চহৰলৈ নি ডাঙৰ ডাঙৰ ডক্টৰক দেখাম। তাইক ভালদৰে চিকিৎসা কৰিম। তাই সন্তান জন্ম দিব পাৰিব জোঁৱাই, কিন্তু তাইক তুমি ঘৰৰ পৰা উলিয়াই নপঠিয়াবা। তাই ইয়াতেই থাকক। আপুনি মনে মনে থাকক। আপোনাৰ ছোৱালীয়ে চহৰত নালাগে, বিদেশলৈ গৈ চিকিৎসা কৰি আহিলেও তাই কোনো দিনাখনেই মাক হ'ব নোৱাৰে। তাই এজনী বাজি আৰু বাজি হৈ থাকিব। আৰু এই বাজিজনীৰ লগত সংসাৰ কৰি থকা মোৰ বাবে অসম্ভৱ। আপুনি কিয় বুজি পোৱা নাই? মই দেউতাক হ'ব বিচাৰোঁ। আমাৰ ঘৰখনৰ বংশ মৰ্যাদাৰ প্ৰয়োজন। ঠিক আছে, তুমি তাইৰ লগত সংসাৰ কৰি থাকিব নোৱাৰা, নেলাগে। মই যে বিয়াত তাইক 7 লাখ টকা দিছিলোঁ যৌতুকত, সেই 7 লাখ টকা মোক ঘূৰাই দিয়া, আৰু মই এতিয়াই গুচি যাম ইয়াৰ পৰা তাইক লৈ। আপুনি এইবোৰ কি কথা ক'বলৈ আহিছে? মোক চম্ভালি কথা ক'ব। কিহৰ 7 লাখ টকাৰ কথা ক'বলৈ আহিছে? আপোনাৰ ছোৱালীক যে মোৰ ঘৰত 2 বছৰ পুহিলোঁ, তাৰ বাবে কি টকা পইচা খৰচ হোৱা নাই? সকলোবোৰ সুদে মূলে হিচাপ কৰিলে 7 লাখতকৈ বেছিহে হ'ব। আপুনি উল্টা আমাক টকা দিবহে লাগিব। গতিকে ইয়াত কথা বহাই থাকি লাভ নাই। আপুনি আপোনাৰ ছোৱালীক লৈ ইয়াৰ পৰা যাওক। আপোনালোকে নিজকে কি বুলি ভাবিছে? আমাক ইমান অপমান কৰিব আমি আৰু সহ্য কৰি থাকিম? আপোনালোকৰ ওপৰত নাৰী নিৰ্যাতনৰ কেছ দিম। দেউতা, তেনেকৈ নকবা দেউতা। কাজিয়া পেচাল কৰি থাকিলে সমস্যাবোৰ বাঢ়িহে যাব। তোমালোকে এইবোৰ কাজিয়া পেচাল বন্ধ কৰা। এই পৃথিৱীৰ সকলোবোৰ উলট পালট হৈ গ'লেও মই মোৰ স্বামীক এৰি এইখন ঘৰৰ পৰা কলৈকো নাযাওঁ। মই মৰিলেও ইয়াতে মৰিম, আৰু জীয়াই থাকিব লাগিলেও ইয়াতেই থাকিম। তই এইবোৰ কি কথা কৈছ মাজনী? ইমান অত্যাচাৰ সহ্য কৰি তই ইয়াত থাকিবি? ইয়াতেই থাকিম, কাৰণ এই মানুহজনক মই বহুত ভাল পাওঁ। তেওঁক এৰি মই ক'তো অকলে থাকিব নোৱাৰিম দেউতা। মই সন্তান জন্ম দিব নোৱাৰোঁ। মই এজনী বাজি, কিন্তু এই সমস্যাটো মই নিজে নিজেতো কৰি লোৱা নাই। এয়া মোক ভগৱানে দিয়া সমস্যা। গতিকে মই ইয়াতে থাকিম, ইয়াৰ পৰা মই কলৈকো নাযাওঁ। ঐ, তোৰ ইয়াত থাকিবলৈ ইমান হেঁপাহ লাগিছে? আপুনি যি বুলি ভাবে ভাবক। আপোনাৰ ইমান ডাঙৰ ঘৰটোত মোক থাকিবলৈ এটা চুকত অকণমান জেগা দিয়ক। ঠিক আছে, তই যাব বিচৰা নাই, ইমানকে জোৰ কৰিছ যেতিয়া থাক। কিন্তু এটা চৰ্ত আছে। যদি তই এই চৰ্তটো মানি ল'ব পাৰ, তেতিয়াহ'লে তই থাক, মোৰ কোনো আপত্তি নাই। কি চৰ্ত? মই দ্বিতীয় বিবাহ কৰিম। অসম্ভৱ, মোৰ ছোৱালীয়ে সতিনী সংসাৰ কৰিব নোৱাৰে। নোৱাৰে যদি আপোনাৰ ছোৱালী আপুনি লৈ যাওক। আমি ইয়াত কাকো ধৰি বান্ধি ৰখা নাই। আপোনাৰ ছোৱালীয়ে সন্তান জন্ম দিব নোৱাৰে, কিন্তু মোৰ ঘৰখনততো সন্তানৰ প্ৰয়োজন আছে। আমাৰ পৰিয়ালটোৰো বংশ ৰক্ষাৰ কথা আছে। গতিকে মোৰ ল'ৰাই দ্বিতীয় বিবাহ কৰিবই। হ'ব মা, মোৰ কোনো আপত্তি নাই। আপোনাৰ ল'ৰাই দ্বিতীয় বিবাহ কৰিব পাৰিব, মই একো বাধা নিদিওঁ। মাজনী, তই এইবোৰ কি কৈছ? তুমি খং নকৰিবা দেউতা। মই যিহেতুকে কোনোদিনাখনেই সন্তান জন্ম দিব নোৱাৰোঁ, কোনোদিনাখনেই মাক হ'ব নোৱাৰিম। গতিকে এইবোৰ কথাত আপত্তি কৰি থাকি মই কি পাম দেউতা? তেওঁৰো দেউতাক হ'বলৈ মন যায়।
গতিকে এইবোৰ কথাত আপত্তি কৰি থাকি লাভ নাই দেউতা। তেওঁ যিটো ইচ্ছা কৰিছে সেইটো হ'বলৈ দিয়া। তেওঁ মনৰ আশাটোকে পূৰণ হওক। মই সতিনী সংসাৰ কৰিব পাৰিম দেউতা। আৰু আপোনাকো কৈছোঁ, আপুনি বিয়া পাতে যি পাতে পাতি থাকক, কিন্তু মোক এই ঘৰখন এৰি যাবলৈ নক'ব। ঠিক আছে, নকওঁ বাৰু। মা, তুমি যিমান সোনকালে পাৰা মোৰ কাৰণে ছোৱালী এজনী চোৱা। মই বিয়া পাতিব লাগিব। মই আজিৰ পৰা ছোৱালী চোৱা আৰম্ভ কৰি দিম। এয়া তই কি কৰিলি মাজনী? তই সতিনী সংসাৰ কৰিবি? অঁ দেউতা, মই সতিনী সংসাৰ কৰিম দেউতা। এয়া মোৰ কপালত বিধাতাই লিখিছে। এয়া মোৰ ভাগ্য দেউতা। মই সতিনী সংসাৰ কৰিম। ঐ, তই ইয়াত কি কৰি আছ? মোকেই চাগে অভিশাপ দি আছ ন? আপুনি মোৰ স্বামী, মই বাৰু আপোনাক কিয় অভিশাপ দিম? আপোনাক অভিশাপ দিলে মোৰ গাতেই পাপ লাগিব। হ'ব হ'ব, ইমান প্ৰতিবদ্ধতা দেখাব নালাগে। অভিশাপ যদি দিয়াই নাই তেনেহ'লে এনেকৈ কি চাই আছ আমাৰ ফালে? আগতে কোনোদিনাখনে ভবা নাছিলোঁ যে আপোনাক কেতিয়াবা আকৌ দৰা সাজত দেখিম বুলি। সেইকাৰণে চাই আছোঁ। মই ভাল পোৱা মানুহজন আজি কাৰোবাৰ স্বামী হ'ল। আপুনি ইমান সোনকালে ইমান সলনি হৈ গ'ল, মই ভাবিবই নোৱাৰোঁ। মোৰ ল'ৰা সলনি হ'বলগীয়া হৈছে তোৰ কাৰণে। মোৰ ল'ৰাৰ কাৰণে ছোৱালী অভাৱ হৈ থকা নাই। দেখিছ, ইমান ধুনীয়া ছোৱালী আকৌ বিয়া কৰালে। দেখিবলৈ তোতকৈ বহুত ধুনীয়া। এবছৰৰ ভিতৰত মই নাতি নাতিনীৰ মুখ দেখিম। মোক আইতা বুলি মাতিব, তাক দেউতা বুলি মাতিব। ময়ো তাকে আশীৰ্বাদ কৰিছোঁ মা। তেওঁ যিটো আশা লৈ দ্বিতীয় বিবাহ কৰাইছে, সেই আশাটো যাতে তেওঁ সোনকালে পূৰণ হয়। হ'ব হ'ব, মনে মনে থাক। তই মোক আশীৰ্বাদ দিব নালাগে। তই যে মনে মনে মোক অভিশাপ দিছ সেই কথা মই ভালদৰে জনা আছে। এতিয়া এনেকৈ ৰৈ থাকিবিনে নে ভিতৰলৈ আগবঢ়াই নিবি? ৰ'ব, মই থালিখন লৈ আহোঁ। তোমাৰ ভাগৰ লাগিছে নেকি? নাই লগা। আহক ভিতৰলৈ। অকল মোক মাতিছ যে? আহা, ভিতৰলৈ আহা। পূজা, আমাৰ ইয়াত থাকি তোমাৰ কেনেকুৱা লাগিছে? ভালেই লাগিছে, কিন্তু এটা কথাহে মোৰ বেয়া লাগে। কি কথা? তোমাৰ প্ৰথমা পত্নীগৰাকী যদি ইয়াত নাথাকিলে হয় আৰু ভাল লাগিলে হয়। মোৰ প্ৰথমা পত্নী বুলি নকবা দেই। তুমি মোৰ প্ৰথম আৰু শেষ। সেইজনী আমাৰ ঘৰৰ কাম কৰা ছোৱালীহে। শুনিছে? তই এনেকৈ মাতবোল নিদিয়াকৈ ৰুমলৈ সোমাই আহিছ যে? এহাল স্বামী স্ত্ৰী এটা ৰুমত সোমাই থকাৰ পিছত কেনেকৈ আহিব লাগে নাজানো নেকি? চৰি, মোৰ ভুল হৈ গ'ল। আচলতে আপুনি কালিৰ পৰা প্ৰেছাৰৰ টেবলেটেই খোৱা নাই। সেইটোকে মনত পেলাই দিবলৈহে আহিছিলোঁ। তাতে আকৌ এইটো ৰুমত নক নকৰাকৈ সোমাই অভ্যাস হৈ গ'ল যে। নিজৰ ৰুমটোলৈ আহোঁতে আকৌ কিয় নক কৰিব লাগে বুলি ভাবিলোঁ। পাহৰিয়ে গ'লোঁ। এই ৰুমটো যে আজিৰ পৰা মোৰ নহয়। এতিয়া মই প্ৰেছাৰৰ টেবলেট নাখালেও হ'ব। নিজে নিজে প্ৰেছাৰ কমি যাব। আগতে তোৰ চিন্তাবোৰে মোৰ মাথা গৰম কৰি আছিল, সেইকাৰণে প্ৰেছাৰ উঠিছিল। এতিয়া প্ৰেছাৰ নিজে নিজে ঠাণ্ডা হ'ব। আৰু চাবি, আজিৰ পৰা যাতে এইটো ৰুমলৈ এনেকৈ সোমাই নাহ। এতিয়াও আপুনি কি চাই আছে? যাওক ইয়াৰ পৰা। মই যে কৈছিলোঁ তাই থকাৰ কাৰণে অকণমান বেয়া লাগে বুলি, এয়াই এইবোৰ কাৰণেই বেয়া লাগে। হ'ব দিয়া, লাহে লাহে সকলোবোৰ ঠিক হৈ যাব। তুমি চিন্তা নকৰিবা। গাটো ইমান বেয়া লাগিছে, মূৰটো বহুত ঘূৰাইছে। এইবোৰ কথা চিন্তা কৰোঁতে মূৰটো ঘূৰাই থকা হ'ল। কাকো ক'বও নোৱাৰোঁ। শুই থাকিলেও গালি শুনিব লাগিব। কি কৰোঁ এতিয়া মই? গালি দিলেও দিয়ক, মই অকণমান আৰাম কৰিবই লাগিব। নহ'লে মূৰটো যেনেকৈ ঘূৰাইছে ক'ৰবাত পৰিব লাগিব। চকুকেইটা একো নেদেখা যেন লাগি গৈছেগৈ। পূজা, তুমি চব্জিখিনি বনাব পাৰিবা নেকি? মোৰ গাটো বৰ বেয়া লাগি আছে। একো দেখোন গোন্ধই সহ্য কৰিব নোৱাৰা হৈছোঁ। কিবা এটা হৈছে মোৰ। আপুনি ভালকৈ খোৱা বোৱা কৰা নাই যে, সেইকাৰণে গেছ হৈছে চাগে। হ'ব দিয়ক, মই বনাম বাৰু। পূজা, তুমি ইয়াত কি কৰি আছাহি? কাম কৰিছোঁ আকৌ। বাইদেউ গাটো ভাল নহয়, সেইকাৰণে ভাতকেইটা বনাবলৈ আহিলোঁ। যদি ঘৰৰ কাম কৰোঁতে তোমাৰো গাটো বেয়া হয় তেতিয়া কি হ'ব? আহা, বনালেও বনাব কোনোবাই, নবনালেও নাই। তুমি দুৰ্বল হৈ গ'লে অসুবিধা হ'ব। হয়তো, মই যদি কাম কৰি দুৰ্বল হৈ যাওঁ, পিছত কেনেকৈ সন্তান জন্ম দিম? এইজনী আকৌ কি হৈছে? অকলীয়াই ফুৰিছে যে? আমাৰ বিয়াৰ পাছৰে পৰা ভালকৈ খোৱা বোৱা কৰা নাই যে, গেছ হৈছে চাগে। তাইকনো কোনে খাবলৈ মানা কৰিছে? আপুনি চাগে এতিয়া মোক এৰি তাইক কেয়াৰ ল'ব ন? হেই, তুমি এইবোৰ কি কথা কৈছা? মই আকৌ তাইক কিয় কেয়াৰ ল'ম? আহা, তুমি ভাত বনাব নালাগে, ৰুমলৈ আহা। মোৰ বাৰু কিয় এনেকৈ বমি হৈছে? বমিও হৈছে, মূৰ ঘূৰণিও হৈছে। মোৰ কি হৈছে বাৰু? কাক ক'ম বাৰু? কোনে মোৰ কথা শুনিব এতিয়া? যি হৈছে হওক, এনেকৈ মনে মনে থাকিম, কাকো নকওঁ। মৰিলেও মৰিম। দেউতাকে এবাৰ কওঁ নেকি বাৰু ফোন কৰি? দেউতাই আকৌ শুনিলে আহিবলৈ মন কৰিব। কিন্তু দেউতাটো ইয়ালৈও নাহিব, মোকেই মাতিব। মই কিয় ইয়াৰ পৰা যাম? নাযাওঁ, নালাগে। দেউতাকো নকওঁ। দেউতাক ক'লে দেউতাই আকৌ চিন্তাহে কৰি থাকিব। মাকে এবাৰ ক'ব লাগিব। মাক ক'লেও মায়ে গালিহে পাৰিব। এওঁকে কওঁ নেকি? এওঁতো আজিকালি মোৰ কথাই নুশুনে। কি বুলিনো ক'ম? থাকক, যি হয় হৈ থাকক। এইবোৰ চিন্তা কৰি থাকিব নোৱাৰোঁ। চিন্তা কৰোঁতে মোৰ ঘূৰণি হৈ গৈছেগৈ। এতিয়া আকৌ বমিও হৈছে। মা, আজিকালি মোৰ গাটো বৰ বেয়া লাগি থাকে, মূৰটো ঘূৰাই থাকে, আৰু আজি বমিও হৈছে। মই এবাৰ ডক্তৰক দেখুৱাব লাগিছিল মা। দেউতাৰো খবৰ দে। তোক ডক্তৰক দেখুৱাই আমাৰ টকা পইচাবোৰ বৰবাদ কৰিব নোৱাৰোঁ নহয়।
তোৰ কিবা এটা ডাঙৰ বেমাৰ হৈছে যেন পাইছো দেউতা ইয়ালৈ নাহিব মা নাহে যদি তই মৰি যা আমাৰ কি আহে কি যায় এজনী দেখোন পৰিয়ে থাকিল বাবা বাবা ক'ত আছা এইফালে আহচোন কি হ'ল মা ডাঙৰ বোৱাৰী দেখোন মূৰ ঘূৰাই পৰি থাকিল কি বা হৈছে তাইক হস্পিটেললৈ নিব লাগিব মা নোৱাৰা তুমি তাইক ডক্টৰৰ ওচৰলৈ নিবলৈ তুমি এইবোৰ কি কথা কৈছা তাই কিবা এটা হৈছে তাইক যদি আমি চিকিৎসা নকৰো কেনেবাকৈ মৰি থাকিলে আমিয়ে জগৰীয়া হ'ব লাগিব তেনেহ'লে তাইক মই ডিঙি টিপি মাৰো নেকি নাই তুমি এইবোৰ কি কথা কৈছা তুমি আকৌ তাইক কিয় মাৰিবা তুমি তাইক মাৰিব লগা হ'লে তুমি জেললৈ যাব লাগিব তাইৰ বাপেকৰ বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত চিনাকি আছে তেনেহ'লে বাপেকক খবৰ দিয়া বাপেকে যি কৰে কৰকহি তুমি যদি এই হস্পিটেললৈ নি চিকিৎসা কৰা নহয় মই কিন্তু এই ঘৰৰ পৰা ওলাই যামগৈ বাবা বোৱাৰীয়ে ঠিকেই কৈছে তই তাইৰ দেউতাকলৈ খবৰ দে এই কিবা এটা ডাঙৰ বেমাৰেই হৈছে যেন পাইছো তাই মৰি থাকিব লাগিলে ডাঙৰ কথা হ'ব আৰু তাইৰ লগত আমাৰ টকা পইচা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই বাপেকে আহি যি কৰে কৰক মই এতিয়া দেউতাকলৈ খবৰ দি আছো ৰ'বা ময়ো ইয়াৰ পৰা যাওঁ পাই যি হয় হৈ থাকক এই কাকো ইয়ালৈ লৈ আহিলে যে আপোনালোক কেনেধৰণৰ মানুহ বাৰু ছোৱালীজনীয়ে নিজৰ ঘৰখনলৈ নাহি কলৈ যাব তাই তাইদৰে বেমাৰী ছোৱালীজনীক কোনে আমাৰ ঘৰত আউল মাৰি থাকিব আপুনি লৈ যাওক আপোনাৰ ছোৱালীক আউল পচন্দ ধৰি থাককগৈ আপুনিয়ে আপোনালোকক কিন্তু মানিছো মই নহালৈকে মোৰ ছোৱালীজনী মূৰ ঘূৰাই পকাতেই পৰি থাকিল আপোনালোকে কোনেও তাইক হস্পিটেল নিনিলেতো নাই বিচনা এখনত তুলিও নথলে আমি কিয় হস্পিটেললৈ লৈ যাম আমাৰ ইমান টকা নাই নহয় আপোনাৰ ছোৱালীক আমি চিকিৎসা কৰি থাকিবলৈ তাই যেতিয়াৰ পৰা বোৱাৰী হৈ আহিছে এইখন ঘৰত তাই তেতিয়াৰ পৰাই বেমাৰ আজি ইটো বেমাৰ কালি সিটো বেমাৰ তাই বেমাৰেই নুগুচে আপোনাৰ ছোৱালীক আপুনিয়ে লৈ যাওক গৈ ভাল ডক্টৰক দেখাই ভালদৰে চিকিৎসা কৰকগৈ আমাৰ কোনো আপত্তি নাই জোঁৱাই এইবোৰ তোমাৰ মায়ে কি কথা কৈছে মায়ে ঠিকে কৈছে আপোনাৰ ছোৱালীক আপুনি লৈ গৈ চিকিৎসা কৰকগৈ বেমাৰ ভাল হ'লে পঠিয়াই দিব আচলতে তাই কোনো ধৰণৰ বেমাৰ হোৱা নাই মইতো তাইক এতিয়া ডক্টৰক দেখাই লৈ আহিছোঁ ডক্টৰে এটা ভাল খবৰ দি খেদাইছে তাইৰ মাক হ'ব ওলাইছে আৰু তুমি দেউতাক কি এইবোৰ কেনেকৈ সম্ভৱ তুমি তেওঁলোকৰ কথা নুশুনিবা সেয়া বাপেক জীয়েকৰ প্লেনিং হয় ডক্টৰে সন্তান জন্ম দিব নোৱাৰিব বুলি ৰিপৰ্ট দিয়াৰ পিছত তাই কেনেকৈ আকৌ মাক হ'বলৈ ওলাইছে তোমালোকে তাইক ইয়াৰ পৰা পঠিয়াই দিবা বুলি সেইবোৰ বাপেক জীয়েকে প্লেনিং বনাইছে আমি একো প্লেনিং কৰা নাই এইবোৰ সঁচা কথা হয় বাবা সৰু বোৱাৰীয়ে ঠিকেই কৈছে ইহঁতৰ কথা বিশ্বাস নকৰিবি বুজিছো মা ইহঁত বাপেক জীয়েকৰ চালবোৰ মই ভালদৰে বুজিব পাৰিছো এতিয়া আৰু বেছি নাটক কৰি থাকি লাভ নাই আপোনালোকে যাওক ইয়াৰ পৰা যাওক ইমান দিনে যিটো কাৰণত তুমি মোৰ ছোৱালীজনীক কষ্ট দি আছিলা আজি সেই খবৰটো পোৱাৰ পিছতো তোমাৰ নাটক যেন লাগিছে হ'ব দিয়া বিশ্বাস নকৰা যেতিয়া নাই মোৰ ছোৱালীক মই মোৰ লগত লৈ যাওঁগৈ ইয়াত থাকিব লাগিলে তাই মৰিবহে লাগিব আপোনালোকে আমাৰ কথাবোৰ কিয় বিশ্বাস কৰা নাই আমি মিছা কথা কোৱা নাই সঁচা কথা কৈছো মাজনী ইহঁতক বুজাই লাভ নাই এইবাৰ তই নাযাওঁ বুলি নকবি আকৌ ব'ল তই মোৰ লগত এইবাৰ যাবই লাগিব কম বুদ্ধিটো খটাইছিল নে বাৰু ডক্টৰে সন্তান জন্ম দিব নোৱাৰে বুলি কোৱাৰ পিছত তাই হেনো মাক হ'বলৈ ওলাইছে আহা ইয়াত ৰৈ থাকি লাভ নাই ভিতৰলৈ আহ তাই যোৱাৰ কাৰণে আকৌ তোমাৰ মনটো বেয়া লাগিছে নেকি কি যে কথাবোৰ কৈ থকা নহয় তুমি মোৰ মনটো বেয়া লগাৰ কাৰণেহে মই তাইক যাবলৈ কৈছো ন মই এনে ধেমালিহে কৰিছো দিয়া আজিহে মনটো অকণমান পাতল পাতল লাগিছে এইজনী ইয়াৰ পৰা যোৱাগৈ কাৰণে এইটো প্ৰদীপ শইকীয়াৰ ঘৰ হয়নে হয় ডক্টৰ আপুনি বৰষা শইকীয়া আছেনে নাই তেওঁ নাই মাকৰ ঘৰলৈ গৈছে এটা ভাল খবৰ আছে শইকীয়া ভাল খবৰ মই যে আপোনাক সিদিনাখন ৰিপৰ্টটো দিছিলোঁ আচলতে ৰিপৰ্টটো ভুল আছিলে ৰিপৰ্টটো বেলেগ এগৰাকী মানুহৰহে আছিলে নামটো একেই কাৰণে সলনি হৈ গ'ল মোক ক্ষমা কৰিব আৰু মই আহিম কৰোঁতে দেৰি হৈ গ'ল কামৰ প্ৰেছাৰত একেবাৰে আহিব সময় পোৱা নাছিলোঁ আপুনি এইবোৰ কি কথা কৈছে ডক্টৰ আপোনাৰ পত্নীয়ে সন্তান জন্ম দিব পাৰিব তেওঁ কোনো অসুবিধা নাই আৰু আপোনাৰো একো অসুবিধা নাই কেতিয়াবা পিৰিয়ডৰ অলপ খেলি মেলি থাকিলে এনেকুৱা সমস্যাবোৰে দেখা দিয়ে এইবিলাক একো ডাঙৰ সমস্যা নহয় ঠিক হৈ যাব তেওঁ যিমান পাৰে সোনকালে খবৰটো দিব তেওঁ ভাল পাব আপোনালোকৰ ৰিপৰ্টটো এইটোহে আছিল লগ তুমি আজি তোমাৰ ঘৰো তাৰমানে এইটোৱে নেকি হয় মেডাম আপুনি এওঁ কেনেকৈ চিনি পায় কিয় চিনি নাপাম আকৌ তেওঁ একেটা সমস্যা লৈ মোৰ ওচৰলৈ যোৱা নাছিল জানো মানে বুলি সুধিছে যে আচলতে তেওঁ কোন হয়নো তেওঁ মোৰ দ্বিতীয় পত্নী আপুনি তাৰমানে দ্বিতীয় বিবাহ কৰালে প্ৰথমৰ পত্নী সন্তান জন্ম দিব নোৱাৰিব বুলি গম পাই দ্বিতীয় বিবাহ কৰালো ইমান সোনকালে দ্বিতীয় বিবাহ কিন্তু আপুনি এইগৰাকী বিষয়ে ভালকৈ জানে নে নাজানে আপুনি যিগৰাকীক সন্তান জন্ম দিব পাৰে বুলি বিয়া পাতি আনিছে আচলতে সেইগৰাকীও এগৰাকী বন্ধা হয় কি ক'লে আপোনাৰ দ্বিতীয় পত্নী আগতে এবাৰ বিয়া হোৱা তেওঁকো চাগে সন্তান জন্ম দিব নোৱাৰে বুলি প্ৰথমৰ স্বামীয়ে ডিভোৰ্চ দিলে বৰষা এইবোৰ কি শুনিছো এইবোৰ বাইদেউ চব মিছা কথা কৈছে মই মিছা কথা কৈছো তোমাৰ ৰিপৰ্টবোৰ মোৰ ওচৰত এতিয়াও আছে বৰষা সঁচা কথা কোৱা তুমি আগতে এবাৰ বিয়া হৈছিলা তুমি সঁচাতে বন্ধা হয় বাইদেউ সঁচা কথাই কৈছে মই আগতে এবাৰ বিয়া হৈছিলো মই সন্তান জন্ম দিব নোৱাৰিম বুলি গম পাই মোৰ প্ৰথমৰ স্বামীয়ে মোক ডিভোৰ্চ দিলে তুমি ইমান এটা ডাঙৰ কথা আমাৰ পৰা কেনেকৈ লুকাব পাৰিলা মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিব মই আহিছো দিয়ক যাওক ডক্টৰ তোমাক মই বহুত বিশ্বাস কৰি দ্বিতীয় বিবাহ কৰাইছিলো
তুমি যে ইমান এটা ডাঙৰ বিশ্বাসঘাতকতা কৰিবা মই কেতিয়াও ভবা নাছিলো তুমি মোৰ ঘৰৰ পৰা এতিয়া ওলাই যোৱা তোমাক মই চুলিত ধৰি বাহিৰ কৰি দিম তেনেকুৱা নকৰিব মই আপোনাৰ ভৰি ধৰিছো তই মোৰ ভৰিত ধৰিব আহিছ ওলাই গলি তই মোৰ ঘৰৰ পৰা এতিয়া ওলাই যা তাই মোৰ ভৰিত ধৰিব আহে ভৰিয়ে ডিঙিত গছকি পেটুকা বাহিৰ কৰি দিম কি চাই আছ তই মোৰ ঘৰৰ পৰা এতিয়া বাহিৰ হ নহলে কিন্তু তোৰ অৱস্থা মই বেয়া কৰিম এতিয়া কৈ দিছো বহুত হ'ল এইবাৰ মই কাৰোলৈকে ভয় নকৰো আইন কানুন একোলৈকে ভয় নকৰো দৰকাৰ হলে মই জেললৈ যাবলৈ সাজু আছো মই যাম মা মোক তেনেকৈ একো শাস্তি নিদিব মই যাম মা এয়া মোৰ লগত কি হৈ গ'ল মা মই বহুত ডাঙৰ ভুল কৰিলো বৰষাৰ লগত আমি ইমান ডাঙৰ অন্যায় কৰিব নালাগিছিল মা সিদিনাখন যে দেউতাক আৰু তাই হস্পিটেলৰ পৰা আহি কৈছিলে তাই মাক হ'বলৈ ওলাইছে বুলি সেয়া সঁচা মা আমিহে তেওঁলোকক মিছাতে ভুল বুজিলো বেয়াকৈ ক'লো বাবা আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল ইমান ভাল বোৱাৰী এজনী পায়ো আমি হাততে হেৰুৱাব খুজিছিলো আৰু দেৰি কৰি থাকিব নালাগে বল বোৱাৰীক হাতে ভৰিয়ে ধৰি লৈ আহোগৈ ব'লা মা